পূৰ্ববংগীয় মুছলমানৰ ত্ৰাণকৰ্তা অখিল গগৈ। পূৰ্ববংগ তেওঁলোক বেলেগ ধৰ্মৰ হ'লেও ইছলাম ধৰ্মী লোকসকলে তেওঁলোকক অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক তেওঁলোকৰ ত্ৰাণকৰ্তা হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে। অখিল গগৈ লুৰিণজ্যোতি গগৈ এতিয়া বুকুৰ কুটুম পূৰ্ববংগীয় মুছলমানৰ। পূৰ্ববংগীয় মুছলমান এতিয়া আজমলৰ ৰাজনীতিৰ কেঁচা মাল নহয়। পূৰ্ববংগীয় মুছলমান এতিয়া ফিনিশ্ড প্ৰডাক্টহে। কংগ্ৰেছ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে সেইসকল সংখ্যালঘুক ফিনিশ্ড প্ৰডাক্ট হিচাপে এই নিৰ্বাচনত ব্যৱহাৰ কৰিছে। ফিনিশ্ড প্ৰডাক্ট 4 জুনত নিৰ্বাচনী ফলাফল ঘোষণা কৰিব যদিও অসমত 3টা পৰ্যায়ত হৈ যোৱা নিৰ্বাচনটোত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নগাঁও, ধুবুৰী, কৰিমগঞ্জত শপত বাক্য পাঠ কৰাইছিল সংখ্যালঘু ভোটাৰক। আজি গোৱালপাৰা জিলাৰ আলাপাৰাত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত ঐক্য মঞ্চৰ অখিল গগৈ আৰু অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাওঁতে বিশেষকৈ ধুবুৰী আৰু নগাঁৱত কৰা মন্তব্য, প্ৰচাৰত কৰোৱা শপত বাক্য পাঠ আদি দেখি বিজেপিৰ জ্যেষ্ঠ নেতা মমিনুল আৱালৰ দাবী, অসমত এই নিৰ্বাচনতে হৈছে সৰ্বাধিক মেৰুকৰণ। অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেওঁলোকে সেইসকল মানুহক শপত বাক্য পাঠ কৰোৱাই বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে তেওঁলোকে যিটো শপত বাক্য পাঠ কৰালে, তাৰ পৰা আওপকীয়াভাৱে তেওঁলোকে আমাৰ সভ্যতা সংস্কৃতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা এখন সমাজৰ নেতৃত্ব তেওঁলোকে লৈছে। গতিকে আমি চিধা কথাত ক'বলৈ গ'লে এটাই কথা যে অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যদিও আমি দেখাত সনাতনী, তেওঁলোক সনাতন ধৰ্ম ফ'ল' কৰে, কিন্তু তেওঁলোকে পূৰ্ববংগীয় সংখ্যালঘু ইছলাম ধৰ্মী লোকসকলৰ আজি নেতা হিচাপে তেওঁলোক পৰিগণিত হৈছে। 2019 লোকসভা নিৰ্বাচনত নগাঁৱত ৰূপক শৰ্মা, কলিয়াবৰত মণিমাধৱ মহন্ত আৰু বৰপেটাত কুমাৰ দীপক দাস চূড়ান্ত ধৰ্মীয় মেৰুকৰণৰ বাবেই পৰাজিত হোৱা বুলি চৰ্চিত হৈছিল ফলাফলৰ পাছত। মমিনুল আৱালৰ মতে পূৰ্ববংগীয় মুছলমানক শপত বাক্য পাঠ কৰোৱাত বদৰুদ্দিন আজমলো ফেইল। বিপৰীতে অখিল গগৈ, লুৰিণজ্যোতি গগৈ পাছ। একে সময়তে আৱালে ক'লে আন নিৰ্বাচনসমূহত পূৰ্ববংগীয় মুছলমান আছিল আজমলৰ ৰাজনীতিৰ কেঁচা মাল, আৰু এতিয়া পূৰ্ববংগীয় মুছলমানক অখিল লুৰিণ কংগ্ৰেছে কৰিলে ফিনিশ্ড প্ৰডাক্ট, যাৰ ব্যৱসায়িক অৰ্থ কোনো এক সামগ্ৰিক বিক্ৰীৰ বাবে পূৰ্ণতা প্ৰদান কৰা, ব্যৱহাৰৰ বাবে সম্পূৰ্ণ সাজু কৰা। বদৰুদ্দিন আজমল ডাঙৰীয়াই তেওঁ ৰাজনৈতিক যিটো ব্যৱসায় কৰিছিলে তাত কেঁচা সামগ্ৰী হিচাপে সংখ্যালঘুসকলক ব্যৱহাৰ কৰিছে। এইবাৰ কংগ্ৰেছ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে সেইসকল সংখ্যালঘুক ফিনিশ্ড প্ৰডাক্ট হিচাপে এই নিৰ্বাচনত ব্যৱহাৰ কৰিছে। ফিনিশ্ড প্ৰডাক্ট। ইয়াৰ মাজতে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ দাবী অসমত বিজেপিয়ে পাব 12তকৈ অধিক আসন। একেই দাবী দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰো। অসমৰ ক্ষেত্ৰত কৈছোঁ, অসম প্ৰদেশৰ ক্ষেত্ৰত আমাৰ 14খন আসনত আমি 12খন আসন পাবলৈ সক্ষম হ'ম। তেতিয়াহ'লে ৱেইট কৰক, ফটকা কোনে ফুটাব, মিঠাই বাতৰা কোনে কৰিব, আৰু কাৰ অফিচত তালা লাগিব, 4 তাৰিখে গম পাব। বিশ্ব শৰ্মাই নিশ্চিতভাৱে তেওঁ জীৱনত এইটো প্ৰথম নিৰ্বাচন, তেওঁ ঘাই সেনাপতি হিচাপে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁৰ অভিজ্ঞতাৰে যিখিনি কথা কৈছে 12+ নিশ্চিতভাৱে আমি মুখ্যমন্ত্ৰীৰ লগত আছোঁ। এফালে বিজেপিয়ে দাবী কৰি আহিছে সংখ্যালঘুৰ কিছুসংখ্যক ভোট পাইছে দলটোৱে, আৰু আনফালে মমিনুল আৱালে কৈছে সংখ্যালঘুৰ বুকুৰ কুটুম হোৱাত সফল হৈছে অখিল লুৰিণ। 4 জুনৰ ফলাফলেহে ক'ব অসমত মেৰুকৰণ হ'ল নে নহ'ল। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।